বিসমিল্লাহির রহমানির রহিম। পৰম করুণাময় অসীম দয়ালু আল্লাহৰ নামত আৰম্ভ কৰিছো। ইয়াসআলুনাকা আনিল আনফাল কুলিল আনফালু লিল্লাহি ওয়ার রাসূল। আপোনাক গনিমতৰ হুকুম সোধে, কৈ দিয়ক, গনিমতৰ মাল আল্লাহৰ আৰু ৰসূলৰ। ফাত্তাকুল্লাহ ওয়া আসলিহু যাতা বাইনিকুম ওয়া আতিউল্লাহ ওয়া রাসূলাহু ইন কুনতুম মুমিনিন। গতিকে তোমালোকে আল্লাহক ভয় কৰা আৰু নিজৰ নিজৰ অৱস্থা সংশোধন কৰি লোৱা আৰু আল্লাহৰ আৰু তেওঁৰ ৰসূলৰ হুকুম মানা যদিহে তোমালোক ইমানদাৰ হোৱা। ইন্নামাল মুমিনুনা আল্লাযীনা ইযা যুকিরাল্লাহু ওয়াজিলাত কুলুবুহুম ওয়া ইযা তুলিয়াত আলাইহিম আয়াতুহু যাদাতহুম ঈমানান ওয়া আলা রাব্বিহিম ইয়াতাওয়াক্কালুন। ইমানদাৰ সেইসকল যেতিয়া আল্লাহৰ নাম লোৱা হয় তেতিয়া তেওঁলোকৰ অন্তৰ ভীত হৈ পৰে আৰু যেতিয়া তেওঁলোকৰ ওচৰত তেওঁৰ কালাম পাঠ কৰা হয় তেতিয়া তেওঁলোকৰ ইমান বাঢ়ি যায় আৰু তেওঁলোকে নিজৰ পৰৱাৰদিগাৰৰ ওপৰত ভৰসা কৰে। আল্লাযীনা ইউকিমুনাস সালাতা ওয়া মিম্মা রাযাকনাহুম ইউনফিকুন। আৰু সেইসকল মানুহ যিসকলে নামাজ প্ৰতিষ্ঠা কৰে আৰু মই তেওঁলোকক যিবোৰ ৰুজি দান কৰিছোঁ তাৰ পৰা ব্যয় কৰে। উলাইকা হুমুল মুমিনুনা হাক্কান লাহুম দারাজাতুন ইনদা রাব্বিহিম ওয়া মাগফিরাতুন ওয়া রিজকুন কারীম। তেওঁলোকেই হৈছে সঠিক ইমানদাৰ। তেওঁলোকৰ কাৰণে নিজৰ পৰৱাৰদিগাৰৰ ওচৰত আছে মৰ্যাদা, ক্ষমা আৰু সন্মানজনক ৰিজিক। লাহুম দারাজাতুন ইনদা রাব্বিহিম ওয়া মাগফিরাতুন ওয়া রিজকুন কারীম। কামা আখরাজাকা রাব্বুকা মিন বাইতিকা বিল হক وَإِنَّ فَرِيقًا مِّنَ الْمُؤْمِنِينَ لَكَارِهُونَ। যেনেকৈ আপোনাক আপোনাৰ পৰৱাৰদিগাৰে আপোনাৰ ঘৰৰ পৰা ন্যায় আৰু সৎ কামৰ কাৰণে উলিয়াইছে অথচ ইমানদাৰসকলৰ এটা দল এই কথাত সন্মত নাছিল। يجادلونك في الحق بعدما تبين كأنما يساقون إلى الموت وهم ينظرون। তেওঁলোকে আপোনাৰ লগত বিবাদ কৰিছিল সত্য আৰু ন্যায় বিষয়ত। সেয়া প্ৰকাশিত হোৱাৰ পিছত যেনিবা তেওঁলোক মৃত্যুৰ ফালেহে ধাবিত হৈছে চাই থাকোঁতেই। وَإِذْ يَعِدُكُمُ اللَّهُ إِحْدَى الطَّائِفَتَيْنِ أَنَّهَا لَكُمْ وَتَوَدُّونَ أَنَّ غَيْرَ ذَاتِ الشَّوْكَةِ تَكُونُ لَكُمْ وَيُرِيدُ اللَّهُ أَن يُحِقَّ الْحَقَّ بكلماته ويقطع دابر الكافرين ليحق الحق ويبطل الباطل ولو كره المجرمون। আৰু যেতিয়া আল্লাহে দুটা দলৰ এটাৰ বিষয়ে তোমালোকৰ লগত প্ৰতিশ্ৰুতি দিছিল যে সেইটো তোমালোকৰ হস্তগত হ'ব আৰু তোমালোকে কামনা কৰিছিলা যে য'ত কোনো ৰকমৰ কণ্টক নাই সেইটো তোমালোকে পোৱা আৰু আল্লাহে বিচাৰিছিল সত্যক তেওঁৰ কালামৰ দ্বাৰা সত্যত পৰিণত কৰি দিব আৰু কাফিৰসকলৰ শিপা কাটি দিব যাতে সত্যক সত্য আৰু মিথ্যাক মিথ্যা প্ৰতিপন্ন কৰি দিয়ে যদিও পাপিষ্ঠসকল অসন্তুষ্ট হয়। إذ تستغيثون ربكم فاستجاب لكم أني ممدكم بألف من الملائكة
الملائكة مردفين যেতিয়া তোমালোকে তোমালোকৰ পৰৱৰ্তীগাৰৰ ওচৰত ফৰিয়াদ কৰিবলৈ ধৰিছিলা তেতিয়া তেওঁ তোমালোকৰ ফৰিয়াদ কবুল কৰিলে যে মই তোমালোকক সহায় কৰিম একেলেঠাৰিয়ে আহি থকা 1000 ফৰিস্তাৰ দ্বাৰা وما جعله الله إلا بشرى ولتطمئن به قلوبكم وما النصر إلا من عند الله إن الله عزيز حكيم আৰু আল্লাহেতো কেৱল সুসংবাদহে দান কৰিলে যাতে তোমালোকৰ মন আশ্বস্ত হয় আৰু সহায়টো আল্লাহৰ পক্ষৰ বাহিৰে আন কাৰো পক্ষৰ পৰা হ'ব নোৱাৰে নিশ্চয় আল্লাহ মহাশক্তিৰ অধিকাৰী হিকমতৱালা إذ يغشيكم النعاس أمنة منه وينزل عليكم من السماء ماء ليطهركم به ويذهب عنكم رجز الشيطان وليربط على قلوبكم ويثبت به الأقدام যেতিয়া তেওঁ তোমালোকৰ ওপৰত আৰোপ কৰে তন্দ্ৰাচ্ছন্নতা নিজৰ পক্ষৰ পৰা তোমালোকৰ প্ৰশান্তিৰ কাৰণে আৰু তোমালোকৰ ওপৰত আকাশৰ পৰা পানী অৱতৰণ কৰে যাতে তোমালোকক পবিত্ৰ কৰি দিয়ে আৰু তোমালোকৰ পৰা অপসাৰিত কৰি দিয়ে শয়তানৰ অপবিত্ৰতা আৰু যাতে তোমালোকৰ অন্তৰবোৰক সুৰক্ষিত কৰি দিব পাৰে আৰু যাতে তাৰ দ্বাৰা তোমালোকৰ ভৰিবোৰ সুদৃঢ় কৰি দিব পাৰে إذ يوحي ربك إلى الملائكة أني معكم فثبتوا الذين آمنوا سألقي في قلوب الذين كفروا الرعب فاضربوا فوق الأعناق واضربوا منهم كل بنان যেতিয়া আপোনাৰ পৰৱৰ্তীগাৰে নিৰ্দেশ দান কৰিলে ফৰিস্তাসকলক যে মই তোমালোকৰ লগত আছো এতেকে তোমালোকে মুছলমানসকলৰ অন্তৰবোৰ স্থিৰ ৰাখা মই কাফিৰসকলৰ অন্তৰবোৰত ভীতিৰ সঞ্চাৰ কৰি দিম গতিকে গৰ্দনৰ ওপৰত আঘাত হানা আৰু সিহঁতক গাঠিয়ে গাঠিয়ে কাটা ذلك بأنهم شاقوا الله ورسوله ومن يشاقق الله ورسوله فإن الله شديد العقاب যেহেতু সিহঁত অবাধ্য হৈ পৰিছে আল্লাহৰ আৰু তেওঁৰ ৰসুলৰ গতিকে এই নিৰ্দেশ এতেকে যি মানুহ আল্লাহ আৰু তেওঁৰ ৰসুলৰ অবাধ্য হয় নিখন্দেহে আল্লাহৰ শাস্তি বৰ কঠোৰ ذلكم فذوقوه وأن للكافرين عذاب النار বৰ্তমানে তহতে এই শাস্তিকে ভোগ কৰি ল আৰু জানি ৰাখ যে কাফিৰসকলৰ কাৰণে আছে দুজখৰ আজাব يا أيها الذين آمنوا إذا لقيتم الذين كفروا زحفا فلا تولوهم الأدبار হে ইমানদাৰসকল যেতিয়া তোমালোক ৰণক্ষেত্ৰত কাফিৰসকলৰ মুখামুখি হবা তেতিয়া পিছ হুহকি নাহিবা ومن يولهم يومئذ دبره إلا متحرفا لقتال أو متحيزا إلى فئة فقد باء بغضب من الله ومأواه جهنم وبئس المصير আৰু যি মানুহে সেইদিনা সিহঁতৰ পৰা পিছ হুহকি আহিব অৱশ্যে ৰণকৌশল পৰিৱৰ্তনৰ বাবে কিবাটো নিজৰ সৈন্যসকলৰ ওচৰত আশ্ৰয়ৰ উদ্দেশ্যে অহাৰ বাহিৰে আনসকলে আল্লাহৰ গজব লৈহে উভতিব আৰু তাৰ ঠিকনা হ'ল জাহান্নাম আৰু সেয়া কি যে নিকৃষ্ট ঠিকনা فلم تقتلوهم ولكن الله قتلهم وما رميت إذ رميت ولكن الله رمى
وليبلي المؤمنين منه بلاء حسنا إن الله سميع عليم ذلكم وأن الله موهن كيد الكافرين সেয়ে তোমালোকে সিহঁতক হত্যা কৰা নাই, বৰঞ্চ আল্লাহে সিহঁতক হত্যা কৰিছে। আৰু আপুনি ধূলিৰ মুঠি নিক্ষেপ কৰা নাই যেতিয়া সেয়া নিক্ষেপ কৰিছিল, বৰঞ্চ আল্লাহে স্বয়ং নিক্ষেপ কৰিছিল, যাতে ইমানদাৰসকলৰ প্ৰতি যথাৰ্থ ইহসান কৰিব পাৰে। নিশ্চয় আল্লাহ শুনোতা পৰিজ্ঞাত। এইটোতো হ'ল আৰু জানি ৰাখা, আল্লাহে নস্বাত কৰি দিব কাফিৰসকলৰ সকলো কলা কৌশল। إن تستفتحوا فقد جاءكم الفتح وإن تنتهوا فهو خير لكم وإن تعودوا نعد ولن تغني عنكم فئتكم شيئا ولو كثرت وأن الله مع المؤمنين তোমালোকে যদি মীমাংসা কামনা কৰা তেনেহলে তোমালোকৰ ওচৰত মীমাংসা পালেহি, আৰু যদি তোমালোকে প্ৰত্যাৱৰ্তন কৰা তেন্তে ময়ো তাকে কৰিম। আৰু তোমালোকৰ একো কামত নাহে তোমালোকৰ দল বল সেইবোৰ যিমানেই বেছি নহওক লাগে, জানি ৰাখা আল্লাহ ইমানদাৰসকলৰ লগত আছে। يا أيها الذين آمنوا أطيعوا الله ورسوله ولا تولوا عنه وأنتم تسمعون ولا تكونوا كالذين قالوا سمعنا وهم لا يسمعون হে ইমানদাৰসকল, আল্লাহ আৰু ৰসুলৰ নিৰ্দেশ মানা আৰু শুনাৰ পিছত তাৰ পৰা বিমুখ নহবা, আৰু সিহঁতৰ দৰে নহবা যিসকলে কয় যে আমি শুনিলো অথচ সিহঁতে শুনা নাই। إن شر الدواب عند الله الصم البكم الذين لا يعقلون নিঃসন্দেহে আল্লাহ তাআলাৰ ওচৰত প্ৰাণীৰ ভিতৰত সিহঁতে বুবা কলা যিসকলে উপলব্ধি নকৰে। ولو علم الله فيهم خيرا لأسمعهم ولو أسمعهم لتولوا وهم معرضون আৰু আল্লাহে সিহঁতৰ মাজত কিবা শুভচিন্তা জনা হলে সিহঁতক শুনাই দিলেহেঁতেন, আৰু এতিয়া যদি সিহঁতক শুনাই দিয়ে তেন্তে সিহঁতে মুখ ঘূৰাই পলাই যাব। يا أيها الذين آمنوا استجيبوا لله وللرسول إذا دعاكم لما يحييكم واعلموا أن الله يحول بين المرء وقلبه وأنه إليه تحشرون হে ইমানদাৰসকল, আল্লাহ আৰু ৰসুলৰ হুকুম মানা যেতিয়া তোমালোকক সেই কামৰ প্ৰতি আহ্বান কৰা হয় য'ত তোমালোকৰ জীৱন। জানি ৰাখা আল্লাহ মানুহৰ আৰু তাৰ অন্তৰৰ মাজত অন্তৰায় হৈ যায়, আৰু তোমালোক সকলোৱে তেওঁৰ ওচৰতে একত্ৰিত হবাগৈ। واتقوا فتنة لا تصيبن الذين ظلموا منكم خاصة واعلموا أن الله شديد العقاب আৰু তোমালোক এনে ফসাদৰ পৰা বাচি থাকা যিটো বিশেষকৈ সেইসকলৰ ওপৰতে নপৰে যিসকল তোমালোকৰ ভিতৰত জালিম, আৰু জানি ৰাখা যে আল্লাহৰ আযাব অত্যন্ত কঠোৰ। واذكروا إذ أنتم قليل مستضعفون في الأرض تخافون أن يتخطفكم الناس فآواكم وأيدكم بنصره ورزقكم من الطيبات لعلكم تشكرون
আৰু স্মৰণ কৰা যেতিয়া তোমালোক তাকৰ আছিলা পৰাজিত অৱস্থাত দেশত পৰি আছিলা ভীতসন্ত্ৰস্ত আছিলা যে তোমালোকক মানুহে চু মাৰি লৈ যায় নেকি পিছত তেওঁ তোমালোকক আশ্ৰয়ৰ ঠাই দিলে আৰু নিজৰ সহায়ৰ দ্বাৰা তোমালোকক শক্তি দান কৰিলে আৰু পৰিচ্ছন্ন জীৱিকা দিলে যাতে তোমালোকে শুকৰিয়া আদায় কৰা يا أيها الذين آمنوا لا تخونوا الله والرسول وتخونوا أماناتكم وأنتم تعلمون হে ইমানদাৰসকল খিয়ানত নকৰিবা আল্লাহৰ লগত আৰু ৰসুলৰ লগত আৰু খিয়ানত নকৰিবা তোমালোকৰ পাৰস্পৰিক আমানত জানি শুনি واعلموا أنما أموالكم وأولادكم فتنة وأن الله عنده أجر عظيم আৰু জানি ৰাখা যে তোমালোকৰ ধন সম্পদ আৰু তোমালোকৰ সতি সন্তান হৈছে অকল্যাণৰ সম্মুখীনকাৰী আৰু আল্লাহৰ ওচৰত আছে মহা সওয়াব يا أيها الذين آمنوا إن تتقوا الله يجعل لكم فرقانا ويكفر عنكم سيئاتكم ويغفر لكم والله ذو الفضل العظيم হে ইমানদাৰসকল যদি তোমালোকে আল্লাহক ভয় কৰি থাকা তেন্তে তোমালোকৰ মাজত মীমাংসা কৰি দিব আৰু তোমালোকৰ পৰা তোমালোকৰ পাপবোৰ আঁতৰাই দিব আৰু তোমালোকক ক্ষমা কৰি দিব আৰু আল্লাহৰ অনুগ্ৰহ অত্যন্ত মহান وَإِذْ يَمْكُرُ بِكَ الَّذِينَ كَفَرُوا لِيُثْبِتُوكَ أَوْ يَقْتُلُوكَ أَوْ يُخْرِجُوكَ وَيَمْكُرُونَ وَيَمْكُرُ اللَّهُ وَاللَّهُ خَيْرُ الْمَاكِرِينَ আৰু অবিশ্বাসীসকলে যেতিয়া প্ৰতাৰণা কৰিছিল আপোনাক বন্দী কৰাৰ নাইবা হত্যা কৰাৰ উদ্দেশ্যে নতুবা আপোনাক উলিয়াই দিবৰ কাৰণে তেতিয়া সিহঁতে যেনেকৈ চলনা কৰিছিল তেনেকৈ আল্লাহেও চলনা কৰিছিল আৰু আল্লাহৰ চলনা সবাতোকৈ উত্তম وَإِذَا تُتْلَى عَلَيْهِمْ آيَاتُنَا قَالُوا قَدْ سَمِعْنَا لَوْ نَشَاءُ لَقُلْنَا مِثْلَ هَذَا إِنْ هَذَا إِلَّا أَسَاطِيرُ الْأَوَّلِينَ আৰু যেতিয়া সিহঁতৰ ওচৰত কোনোবাই মোৰ আয়াতবোৰ পাঠ কৰে তেতিয়া সিহঁতে কয় আমি শুনিছো ইচ্ছা কৰিলে আমিও এনেকৈ কৰিব পাৰো এইবোৰটো পূৰ্বৰ ইতি কথাৰ বাহিৰে আন একো নহয় وَإِذْ قَالُوا اللَّهُمَّ إِن كَانَ هَذَا هُوَ الْحَقَّ مِنْ عِندِكَ فَأَمْطِرْ عَلَيْنَا حِجَارَةً مِنَ السَّمَاءِ أَوْ ائْتِنَا بِعَذَابٍ أَلِيمٍ وَمَا كَانَ اللَّهُ لِيُعَذِّبَهُمْ وَأَنْتَ فِيهِمْ وَمَا كَانَ اللَّهُ مُعَذِّبَهُمْ وَهُمْ يَسْتَغْفِرُونَ তাৰ বাহিৰেও সিহঁতে যেতিয়া ক'বলৈ ধৰে হে আল্লাহ এয়াই যদি তোমাৰ পক্ষৰ পৰা অহা সত্য ধৰ্ম হয় তেনেহলে আমাৰ ওপৰত আকাশৰ পৰা শিল বৰ্ষণ কৰা কিবাটো আমাৰ ওপৰত বেদনাদায়ক আযাব নাজিল কৰি দিয়া অথচ আল্লাহে সিহঁতৰ ওপৰত কদাপিও আযাব নাজিল নকৰে যেতিয়ালৈকে আপুনি সিহঁতৰ মাজত থাকিব আৰু যেতিয়ালৈকে সিহঁতে ক্ষমা প্ৰাৰ্থনা কৰি থাকিব তেতিয়ালৈকে আল্লাহে সিহঁতৰ ওপৰত আযাব নিদিয়ে وَمَا لَهُمْ أَلَّا يُعَذِّبَهُمُ اللَّهُ وَهُمْ يَصُدُّونَ عَنِ الْمَسْجِدِ الْحَرَامِ وَمَا كَانُوا أَوْلِيَاءَهُ إِنْ أَوْلِيَاؤُهُ إِلَّا الْمُتَّقُونَ وَلَكِنَّ أَكْثَرَهُمْ لَا يَعْلَمُونَ আৰু সিহঁতৰ মাজতনো এনে কি আছে যাৰ কাৰণে আল্লাহে সিহঁতৰ ওপৰত শাস্তি নিদিব আৰু সিহঁতে মছজিদে হাৰামলৈ যোৱাত বাধা আৰোপ কৰে অথচ সিহঁতৰ সেই অধিকাৰ নাই
অধিকাৰটো সেই সকলেৰে যিসকল পৰহেজগাৰ, কিন্তু সিহঁতৰ অধিকাংশই এই কথা নাজানে। وما كان صلاتهم عند البيت إلا مكاء وتصدية فذوقوا العذاب بما كنتم تكفرون। আৰু কাবা ঘৰৰ ওচৰত সিহঁতৰ সুহুৰি দিয়া আৰু হাত চাপৰি মৰাৰ বাহিৰে নামাজ বুলিবলৈতো একোৱেই নাছিল। এতেকে এতিয়া নিজৰ কুফৰি কৰাৰ সোৱাদ লওক। إن الذين كفروا ينفقون أموالهم ليصدوا عن سبيل الله فسينفقونها ثم تكون عليهم حسرة ثم يغلبون والذين كفروا إلى جهنم يحشرون। নিঃসন্দেহে যিসকল কাফিৰ সিহঁতে নিজৰ ধন সম্পদ খৰচ কৰে যাতে আল্লাহৰ পথত বাধা দিব পাৰে। এতেকে এতিয়া আৰু ব্যয় কৰিব আৰু সেয়াই সিহঁতৰ বাবে আক্ষেপৰ কাৰণ হ'ব আৰু শেষত গৈ সিহঁত হাৰি যাব। আৰু যিসকল কাফিৰ সিহঁতক দুজখৰ ফালে খেদি নিয়া হ'ব। ليميز الله الخبيث من الطيب ويجعل الخبيث بعضه على بعض فيركمه جميعا فيجعله في جهنم أولئك هم الخاسرون। যাতে পৃথক কৰি দিয়ে আল্লাহ পাকে অপবিত্ৰ আৰু নাপাকক পবিত্ৰ আৰু পাকৰ পৰা, আৰু যাতে নাপাকক এটাৰ ওপৰত এটা থৈ স্তূপত পৰিণত কৰি দিয়ে আৰু পিছত আটাইবোৰ দুজখত পেলাই দিয়ে, এই সকলেই হৈছে ক্ষতিগ্ৰস্ত। قل للذين كفروا إن ينتهوا يغفر لهم ما قد سلف وإن يعودوا فقد مضت سنة الأولين। আপুনি কাফিৰসকলক কৈ দিয়ক যে সিহঁত যদি বিৰত হৈ পৰে তেন্তে যিবোৰ ঘটি গ'ল সেয়া ক্ষমা হৈ যাব, আৰু যদি পুনৰ সেইবোৰকে কৰে তেনেহ'লে আগৰ সকলৰ ৰাস্তাই নিৰ্ধাৰিত হৈ পৰিল। وقاتلوهم حتى لا تكون فتنة ويكون الدين كله لله فإن انتهوا فإن الله بما يعملون بصير وإن تولوا فاعلموا أن الله مولاكم نعم المولى ونعم النصير। আৰু সিহঁতৰ লগত যুদ্ধ কৰি থাকা যেতিয়ালৈকে ভ্ৰান্তি শেষ হৈ নাযায় আৰু আল্লাহৰ আটাইবোৰ হুকুম প্ৰতিষ্ঠিত হৈ পৰে। তাৰ পিছত যদি সিহঁত বিৰত হৈ পৰে তেন্তে আল্লাহে সিহঁতৰ কাৰ্যকলাপবোৰ লক্ষ্য কৰি থাকে, আৰু যদি সিহঁতে নেমানে তেন্তে জানি ৰাখা যে আল্লাহ তোমালোকৰ সহায়ক, কি যে অতি